বন্ধুসকল মোৰ জ্যোতিষমণি ব্লগলৈ পুনৰ স্বাগতম জনাইছোঁ। আজি বৰদিন, আজি এটা পবিত্ৰ দিন। আমি ওলালোঁ ফেৰিয়ালা কৰিবলৈ। তো ফেৰিয়ালা কৰিম, ক'ত যাম আপোনালোকক দেখুৱাই থাকিম। আৰু তাৰ মাজতে এটা কথা ক'বলৈ ওলাইছোঁ যে আপোনালোকৰ মানে যিসকলক কৈছোঁ যে যোনে নেকি এনে আছে, কোনোবাই লাজ কৰে নেকি? লাজ কৰি লাভ নাই, কাৰণ লাজে হ'ল এটা ডাঙৰ শত্ৰু। আমি লাজ কৰিলে একোৱে নহ'ব। খালি চোৰ ডাকাইত বা গুণ্ডাগিৰি নকৰিলে হ'ল, লাজ কৰিব নালাগে। যিটো আমাৰ সমাজত চলে সেইটো কাম কৰি যাওক, লাজ কৰিব নালাগে। তো আজি ক'ত যাম দেখুৱাই থাকিম আপোনালোকক। আজি পুৰণি বঙাইগাঁৱৰ ফালে যাম চাগে। এতিয়াও মানে যাই পোৱা নাই, ওলালোঁ, বহুত দেৰি হৈ গ'ল, 10টা বাজি গ'ল। তো আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক, ক'ত যাম দেখা পাব। আৰু এইফালে চাওক, এইটো আমাৰ ঘৰ মানে এইপাৰে ৰাস্তাৰ এইপাৰে ঘৰ আমাৰ। এতিয়া ওলালোঁ, এইফালেদি আমি যাম আৰু কি। ভিডিঅ'টো আপোনালোকে আগলৈ চাই থাকিলে দেখা পাব আমি ক'ত যাম। দাদা ক'ৰ পৰা আহিছে আপুনি? চাপাগুড়ি না? এই প্লাষ্টিকৰ হেৰি কৰে না, চব প্লাষ্টিক আইটেম। আচ্ছা আচ্ছা। এই কিমান দিনৰ পৰা কৰি আছে এনে? এই 4-5 বছর হল। আচ্ছা, কি কি আইটেম আছে আপোনাৰ লগত? আমার লগে আছে ঢাকনি ঢাকা বালতি, আচ্ছা আচ্ছা ঢাকনি ছাড়া বালতি। আচ্ছা আচ্ছা। ওটো 100 টাকাত পেয়ে যাব, বড়িয়া বড়িয়া কোয়ালিটির বালতি। সব 100 টাকা না? 100 টাকা। আচ্ছা আচ্ছা। আপনি পেয়ে যাব 50 টাকারও বালতি পাবো। আচ্ছা আচ্ছা। দুটা 50 টাকারও বালতি আছে। আচ্ছা। ডাঙর গামলা আছে 100 টাকা। হ্যাঁ হ্যাঁ। একটু গামলা আছে সিলভারের ডিজাইন, আচ্ছা, একটু 100 টাকাত পাবো। আচ্ছা আচ্ছা। একটু 50 টাকাত পাবো। একটু 50 টাকার গামলা হয়ে যাব, মানে ফিক্স প্রাইস। আচ্ছা আচ্ছা। এগুলা কি দাম এগুলা? আর এই স্যান্ডেলও পেয়ে যাব আপনি, বড়িয়া বড়িয়া কোয়ালিটির স্যান্ডেল 50 টাকা। 50 টাকা না? আপনি 100 টাকারও স্যান্ডেল পাবো, ভাল কোয়ালিটির স্যান্ডেল। আচ্ছা আচ্ছা। একটু হোলসেল অলপ দেখা দিত। আচ্ছা আচ্ছা। এই কোয়ালিটির স্যান্ডেল পেয়ে যাব 100 টাকা। 100 টাকা না? 100 টাকা। আচ্ছা আচ্ছা। আচ্ছা আচ্ছা। চেয়ার আছে এগুলা? হ্যাঁ, চেয়ার আছে। এই চেয়ার হয়ে যাব 150 টাকার একটা। একটু ফার্স্ট কোয়ালিটির চেয়ার, একটু ডাঙর মানুষ বসিব পারিব, একটু না ভাঙে। তো আর প্লেট সেলেটও হয়ে যাব। প্লেট সেলেটও আছে না? হ্যাঁ। এনে সব গাঁৱে গাঁৱে ঘুরে না আপনি? হ্যাঁ, আমি গায়ে গায়ে ঘুরি। আচ্ছা, এনে এটা বিজনেস করে তো আপনার মোটামুটি চলা খরচা হয়ে যায়? হয়ে যায়। মানে কি কাৰণত ভিডিঅ'টো কৰিছো, কিছুমান মানুহ মানে আমাৰ নিচিনা বহুত মানে এনে বহুত মানে আছে হা, যিহেতু লাজ কৰে আৰু কি কাম কৰাৰ কাৰণে। তো লাজ কৰা মানুহখিনিৰ কাৰণে আপুনি কি ক'ব? সবাইকে এরকম করে দিতে লাগিব, তাহলে সংসার চলিব। আচ্ছা আচ্ছা। নাহলে কি করে চলিব? পেট আছে, পেটের কারণে তো কিবা করিবা লাগিব না। তো এই আৰু আপোনাক লগ পাই মানে বহুত ভাল লাগিল। ময়ো ফেৰিয়ালা কৰি আছো, এই যে ইফালে বস্তু বিক্ৰী কৰি আছে। এইকাৰণে মানে যিখিনি মানুহ মানে এনে থাকে আৰু কি, আমাৰ নিচিনা ধৰি লও বহুত মানুহ আছে, যিখিনি মানুহ মানে লাজ কৰে আৰু কি। সেইকাৰণে মই অলপ ভিডিঅ' বনাই মানে আপোনালোকক মানে দেখুৱাই আছো। তো দাদাক লগ পাই ভাল লাগিল। ঠিক আছে। বজাৰতকৈ বহুত কম মূল্য। এই চেণ্ডেলবিলাক আপুনি যিকোনো দোকানত কিনিবলৈ গ'লে বহুত মূল্য কৰিব লাগিব, কিন্তু কলিকতাৰ কোম্পানীৰ প্ৰচাৰৰ কাৰণে আমি হেৰি কই পড়তে বাবরে আরে দিবের মিনা খালি মিনা চলে না। ও 30 টাকা কম হইছে। রিং আছে না নাইতে? কি লাগে তো তোর লোয়া বস্তু নাইতে ভাল লাগে ফোন দিলে আহি আমি পুৰণি বঙাইগাঁও হৈ ইফালে ছয়পাখৰি পালো। এইটো ছয়পাখৰি বুলি জেগা। ইয়াতে আমি কিবা অলপ চাহ পানী খাই ল'ম।
ইয়াতে এখন চিনাকি দোকান আছে, আমাৰ বন্ধু মানুহৰে হয়, তাতে যাম আমি, চাহ পানী খাই ল'ম। দে এই আমি নিতুলৰ দোকান আহি পালো এতিয়া, কিবা চাহ পানী খাম, মোৰে বন্ধু মানুহ হয়। ভাইটি কি আছে ৰে? চাহ তাহ আছে কিবা না? দে কিবা দিলে হ'ল। নিতুল নাই, আমাৰ নিতুলৰ হেৰি আছে, ৱাইফ আছে, আমাক কি খুৱাই চাহ পানী অলপ। দোকানীয়ে খাই আছা নেকি? দে দে হ'ব দে, আমাকো কিবা অলপ দে। চাহখিনিও ভাল হৈছে, চাহ, বুট ভাজা আৰু চপ, ভালে হৈছে না চাহটা? তো চাহ পানী খাই ললো, এতিয়া ঘৰত যামেই আৰু। ৰাস্তাত যদি কোনোবা মানুহ পাওঁ তো বিক্ৰী কৰিম, নহ'লে লাহে লাহে ঘৰৰ পৰা ওলাই যাম। মানে ইয়াৰ পৰা ঘৰ যোৱাতে মোটামুটি 1 ঘণ্টা লাগিবই, লাহে লাহে যাম। তো আপোনালোকে আগলৈ চাই থাকক, ঘৰত গৈ কিমান টকা বিক্ৰী কৰিলোঁ আপোনালোকক গোটেইখিনি দেখুৱাম। आपको देख तो ভাল কাপ আছে বাইদেউ, ভাল কাপ আছে। চাহ একবাৰ চাহ গো আছে চাহ। ঘৰৰ ফালে গৈ আছো, কিন্তু ইফালে দূৰৰ পৰা মাতি আছে, বস্তু লাগে, উপায় নাই, অলপ উপায় নাই, দি যাব লাগিব, যিহেতু দূৰৰ পৰা মাতি আছে, কিবা লাগে বোলে। কি লাগে, কিবা লয় চাই থাকক আপোনালোকে। এতিয়া মানে ঘৰত যাব ওলাইছো, কিন্তু চাই থাকক আপোনালোকে। আমি ঘৰত গৈ আছো, চাহ বাগানৰ মাজেদি, চাহ বাগানৰ মাজতে ইয়াতে চাওক, ধুনীয়া সৰিয়হ খেতি, আৰু এইফালে চাওক বীৰজোৰা টি এষ্টেট চাহ বাগান। এইখন বঙাইগাঁৱৰ বীৰজোৰা টি এষ্টেট হয়। চাহ বাগানৰ মাজে মাজে আমি ঘৰত গৈ আছো, এইফালে চাওক কি ধুনীয়া নজাৰা, ধুনীয়া দৃশ্য। চব সৰিয়হ খেতি, এইবিলাক খুব ভাল লাগিছে। আৰু এই ৰাস্তা দি, একদম ৰাস্তা বেয়া, তো বহুত শ্বৰ্টকাট হয়, সেইকাৰণে ইফালেদি সোমালো বাগানৰ মাজেদি। এই ৰাস্তা দি আমি যাম ঘৰ। তো আপোনালোকে আগলৈ চাই থাকক। তো বন্ধুহঁত, আপোনালোকক দেখুৱালো মই কিমান টকা কালেকশ্যন কৰিলোঁ, ক'ত ক'ত ঘূৰিলোঁ, গোটেইখিনি আপোনালোকক দেখুৱালোঁ। আৰু লগতে ভিডিঅ'ত দেখাইছোৱে যে এজন ফেৰিৱালা দাদাক লগ পালোঁ মই। তেওঁ বহুত বছৰৰ পৰা কাম কৰি আছে, মানে কোনো প্ৰব্লেম হোৱা নাই। মানে ফেৰিৱালা কৰিলে মোটামুটি লছ নাইয়ে, যিকোনো ফেৰিৱালা কৰক আপোনালোকে, ফেৰিৱালা কৰিলে প্ৰফিট হ'বই, মানুহ বস্তু ল'বই। কাৰণ কিয়, আমি বস্তুবিলাক ঘৰত গৈ বিক্ৰী কৰি আছো না, সিহঁতে কিবা নহয় কিবা এটা প্ৰয়োজন বস্তু থাকিবই মানুহৰ। সেইকাৰণে কৈছোঁ, ফেৰিৱালা কৰিলে যিকোনো ফেৰিৱালা কৰক, কিবা নহয় কিবা বস্তু ল'বই মানুহে। তো মই আজি 2660 টকা চেল কৰিলোঁ, তাৰে ভিতৰত ক'বলৈ গ'লে প্ৰফিট মোৰ 750-800 টকাটো পামেই। তো আপোনালোকক কৈছোঁ, কোনোবাই লাজ কৰি আছে নেকি এতিয়াও? যদি লাজ কৰিছে, লাজ বাদ দিয়ক, লাজ কৰিলে কাম নহ'ব। কাৰণ কিয়, লাজেই হ'ল এটা বহুত ডাঙৰ মানে শত্ৰু আৰু কি। লাজ কৰিলে একো নহ'ব, লাজবিলাক বাদ দিয়ক, আপোনালোকে ওলাই আহক, আপোনালোকে মানে আগলৈ ওলাই আহক, কিবা বিজনেছ কৰক, কিবা বা মোটামুটি ব্যৱসায় কৰিলেতো লাভ হ'বই, মোটামুটি ঘৰত বহি থাকিব নালাগে। আপোনালোকে ওলাই আহক আৰু কিবা এটা বিজনেছ কৰক। দৰকাৰ পৰিলে কিবা যদি আমি হেৰি কৰিব লাগে, যদি কিবা অলপ দিহা পৰামৰ্শ দিব লাগে, আমি আমাৰ ফালৰ পৰা দিম, কমেণ্ট কৰিব আপোনালোকে। তো এনেকুৱা ধৰণৰ মই ভিডিঅ' আপোনালোকৰ মাজত আনি থাকিম। আপোনালোকে যদি ভাল পাইছে, লাইক কৰক, কমেণ্ট কৰক, আৰু নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাকৈ নাযাব। আজিলৈ বাই বাই।